ভুয়া এছপিৰ বলি এজন ফেৰী ব্যৱসায়ী দাদাগিৰি মাৰপিট কৰি এছপিয়ে লুটিলে ৫,০০০ টকা ফেৰী ব্যৱসায়ীৰ ৪,৫০০ টকাৰ বয় বস্তু ভাগি চুৰমাৰ কৰে ভুৱা এছপিয়ে এই অভিযোগ আমাৰ নহয় এই অভিযোগ উত্থাপন কৰিছে গেলেকি মুদিনগৰৰ নিবাসী ৰাজু মুণ্ডা নামৰ চাৰ জনজাতি এই ফেৰীৱালা যুৱকজনে আমগুৰি আৰু হালুৱাটিঙত এতিয়া ভুৱা এছপিৰ সন্ত্ৰাসে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে নিজকে এছপি বুলি পৰিচয় দি দম দাদাগিৰি মাৰপিট কৰি লুটি ললে ৫,০০০ টকা লগতে খাটি খোৱা এই ফেৰী ব্যৱসায়ীজনৰ পৰা ৪,৫০০ মান টকাৰ বয় বস্তু ভাগি চুৰমাৰ কৰে ভুৱা এছপিয়ে আজি ৰাতিপুৱা ফেৰীৱালা ৰাজু মুণ্ডাই ঘৰৰ পৰা ওলাই ফেৰী কৰি আমগুৰি দুপৰদৰৰ পৰা ঘৰ অভিমুখে দিনৰ প্ৰায় ১.৫ মান বজাত আহি থকা অৱস্থাত উৎকট গৰমৰ বাবে দুবদৰ আৰু বুঢ়াগাঁও ৰাস্তাৰ কাষৰ গছ এজোপাৰ তলত জিৰণি লৈছিল তেনে সময়তে সেই স্থানত এখন বলেৰো বাহন লৈ এজন ভুৱা এছপিৰ আবিৰ্ভাৱ হ'ল বলেৰো বাহনখনৰ পৰা নামি আহিয়ে হঠাৎ একশ্যন আৰম্ভ হ'ল এছপিৰ প্ৰথমে লাট গুৰ আৰু ঘুচা তাৰ পাছতে লুটপাট এই সমগ্ৰ ঘটনা সন্দৰ্ভত ভুক্তভোগী ফেৰীৱালা ৰাজু মুণ্ডাই হালুৱাটিং আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে কিন্তু এতিয়া লক্ষণীয় যে দিন দুপৰতে নিজকে এছপি বুলি পৰিচয় দি সন্ত্ৰাস চলোৱা ব্যক্তিজনক হালুৱাটিং আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিব পাৰিবনে ৰাজু মুণ্ডা ঘৰ গেলেকি মুদিনগৰ চাহ বাগিচা কি হ'ল গোটেই ঘটনাটো কোৱাচোন কালি মই ৰাতিপুৱা ফেৰী লৈ যাওঁতে ঘূৰি আহোঁতে ক'ৰপৰা ঘূৰি আহিছিলা ঘূৰি অহা দুবদৰ চাৰিআলিটো পাৰ হৈ সন্মুখতে মাছ জেগাতে ঠাণ্ডা ল'বলৈ ৰখি আছিলোঁ বগা বলেৰোখন আহিলে বলেৰোখন অহাৰ লগে লগে এজন মানুহ গুচি গ'ল মোক এছপি বুলি চাইকেলটো আগত ফাৰ্ষ্টে গুৰ মাৰিলে কি বুলি কৈছে নিজকে এছপি বুলি কৈছে তাৰপিছত মোক গোটেই বস্তুবোৰ ভাঙি ধমকি চমকি দি মাৰপিট কৰিছে মাৰপিট কৰি মোক পইচা ফাৰ্ষ্টে ১,০০০ লৈছে তাৰপৰা আৰু ১০,০০০ বিচাৰিছিলে ১০,০০০ নিদিয়াৰ কাৰণে পকেটৰ পৰা মনিবেগত ৪,০০০ টকা আছিলে সেইটো লৈ গৈছে পইচা মনিবেগটো নিজে উলিয়াই লৈছে ফাৰ্ষ্ট ১০,০০০ বিচৰাৰ পিছত আমি ১,০০০ টকা ভয়ত দি দিছোঁ অতি দুখৰ কথা যে আজি কালি যিটো ঘটনা ঘটি গ'ল মানে কালি যিটো ৰদ দিছে সেই ৰদত আজি সেই ৰাজু মুণ্ডা নামৰ এটা গেলেকি যিটো ল'ৰা হয় তেওঁ মণিহাৰী কিবা কিবি সৰুকৈ মানে বেপাৰ কৰে আৰু প্লাষ্টিকৰ হওক বা পাতি এনেকুৱা ব্যৱসায় কৰে সেই ৰাজু মুণ্ডা আমাৰ চাহ জনগোষ্ঠীৰ এটা ল'ৰাই হয় তেওঁ মানে দুবদৰত মানে বিকা মানে মাল চাল বিকি আহোঁতে দুবদৰ চাৰিআলিৰ পৰা আমাৰ হালুৱাটিং বজাৰ পিনে অহা মানে চুতীয়া বস্তি হৈ পেলাই হালুৱাটিং পিনে অহা যিটো ওচৰত মানে এটা কালভাৰ আছে কালভাৰ কেইটামান গছ আছে সৰু সৰু জোপা গছ আছে তাত মানে তেওঁ ৰ'দৰ কাৰণে অকণ জিৰণি লৈছিলে জিৰণি লওঁতে মানে তেনেকৈ দুটা যুৱক আহিলে এটা বলেৰো পিক আপ লৈ পেলাই আমাক জানিব দিয়া মতে বলেৰো পিক আপ লৈ পেলাই এজন নামি পেলাই এটা যুৱকে গুচি গ'ল এটা যুৱকে নামি তাক বোলে অলপ গুচি কৰিলে দম দিলে আৰু নিজকে পৰিচয় দিছে যে মই হালুৱাটিং থানা নতুনকৈ অহা পুলিচ বুলি কৈছে তাৰপিছত কৈছে মই এছপি বুলি কৈছে আৰু চাবলৈ মানে তেওঁ কৈছে যে তেওঁ কোৱা মতে যে চাবলৈ হ'লে মানে তেনেকৈ মানে অলপ শকত ডাঙৰ সেইকাৰণে মই ভয় খাইছোঁ আৰু মোক অলপ গুৰলা গুৰলিকৈ মাৰিছে তাৰপিছত আকৌ মোৰ হাতৰ মানে ওপৰৰ পকেটৰ পৰা ১,০০০ পইচা লৈছে তাৰপিছত ১০,০০০ বিচাৰিছিলে ১০,০০০ নিদিয়াৰ কাৰণে আকৌ মই পকেটৰ পৰা হাত সোমাই পেলাই মোৰ মানি বেগত আছে ৪,০০০ টকা ৪,০০০ টকা কাঢ়ি লৈছে আৰু মোৰ মানে যি মাল বস্তু আছিলে প্ৰায় ৪,০০০-৫,০০০ টকাৰ মাল বস্তু সেইবিলাক একদম ভাঙা ভাঙি কৰিলে তেনেকুৱা বুলি কৈছে গতিকে মই আমাৰ চাহশ্ৰমিক মুক্তি সংগ্ৰাম সমিতি জিলা কমিটিৰ পৰা যে আমি একদম তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ যে আজি পুলিচ প্ৰশাসনে নামত যে এটা কালিমা সানিব লৈছে সেই যুৱকজনক অতি কৰায়ত্ব কৰি আমাৰ হালুৱাটিং থানাত মানে থানাৰ বিষয়া গৈ তাক কৰায়ত্ব কৰি পেলাই উচিত তাত এটা মানে উচিত শিক্ষা দি আৰু এই যুৱকজনে মানে সৰু ব্যৱসায় হৈ চলি আছিল তাত যিখিনি পইচা তাত লৈছিলে গোটেই পইচাটো ঘূৰাই দিয়া ব্যৱস্থাটো কৰিব লাগে আৰু নতে অনাগত দিনত আমি চাহ শ্ৰমিক মুক্তি সংগ্ৰাম সমিতি আমি জিলা প্ৰশাসন দাবী জনাম বা আমি ঘেৰাও কাৰ্যসূচী ল'বলৈ বাধ্য হ'ম শিৱসাগৰৰ পৰা ফৰিদ আলীৰ ৰিপৰ্ট SN নিউজ